ক্লাস 10 ছাত্ৰছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই চেপ্টাৰ 6 ত্ৰিভুজ এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা এমচিকিউ বুজাই দি আহিছো। আজি আৰু মই তোমালোকক বুজাই দিম। চোৱা, এ বি চি ত্ৰিভুজৰ এ বি সমান 6√3 সেন্টিমিটাৰ, এ চি সমান 12 সেন্টিমিটাৰ আৰু বি চি সমান 6 সেন্টিমিটাৰ। এতিয়া আমাক সুধিছে বি কোনটো হ'ল। চাৰিটা অপশন আছে, এইটো আহিছে 2019ত। তে প্ৰথমে নিয়মটো চাই লোৱা। এ বি চি ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হ'বলৈ ক্ষুদ্ৰতৰ বাহু দুটাৰ বৰ্গৰ যোগফল দীৰ্ঘতম বাহুটোৰ বৰ্গৰ সমান হ'ব লাগিব। তে ইয়াতে চোৱা, আমাৰ এ বি সমান 6√3 দিয়া আছে, তাৰপিছত বি চি 6 সেন্টিমিটাৰ দিয়া আছে। গতিকে 6√3 এ বি সমান 6√3 এইটো আৰু বি চি সমান 6, এই দুটা হ'ব আমাৰ ক্ষুদ্ৰতৰ বাহু। তে ক্ষুদ্ৰতৰ বাহু দুটাক তুমি প্ৰথমে বৰ্গ কৰা, বৰ্গ কৰি যোগ কৰিম আমি। এ বি স্কুৱেৰ বি চি স্কুৱেৰ। এ বি আমাৰ দিয়া আছে 6√3, বি চি 6, এতিয়া হ'ব 6 স্কুৱেৰ আৰু √3 স্কুৱেৰ, এটি 36, এইটো 36 আৰু √6 স্কুৱেৰ কৰিলে তুমি 3 পাবা, এইটো 3 হ'ব, এইটো হ'ব 3 প্লাছ 36, এইটো পূৰণ কৰিলে পাবা 108 আৰু 36 প্লাছ এইখিনি এতিয়া টোটেল কৰা। পালা বুজি? আমি ক্ষুদ্ৰতৰ বাহু দুটা কি কৰিলো, বৰ্গ কৰি যোগ কৰিলো। চোৱা, এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ, এইটো আমাৰ মান দুটা দিয়া আছে, বহাই দিলো। বি চি 6 দিয়া আছে সেন্টিমিটাৰ, 6 স্কুৱেৰ, এইখিনি চোৱা, ইয়াতে তোমাৰ 6টো স্কুৱেৰ হ'ব, √3টো স্কুৱেৰ হ'ব। 6ক তুমি স্কুৱেৰ কৰিলে 36, √3 হোল স্কুৱেৰ কৰিলে 3 পাবা, এইটো 36। এইখিনি এতিয়া টোটেল কৰা, কিমান হ'ব? টোটেলত কি আহিব? এইটো 4, 1 থাকিল 4, 144। এতিয়া 1 নম্বৰ দি থোৱা, নাম্বাৰ 1 পালা বুজি? এইখিনি এবাৰ আমি দীৰ্ঘতম বাহুটো বৰ্গ কৰিম। এ চি স্কুৱেৰ 12 স্কুৱেৰ 144, এইটো 2। এতিয়া তুমি 1 আৰু 2ৰ পৰা কি পাম আমি? এ বি স্কুৱেৰ বি চি স্কুৱেৰ সমান এ চি স্কুৱেৰ। চোৱা, গতিকে এই সম্পৰ্কটো পাওঁ আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। এইটো হ'ল পাইথাগোৰাছৰ উপপাদ্য। ইয়াতে চোৱা, এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ সমান এ চি স্কুৱেৰ হৈছে। গতিকে এ চি হ'ব এই সমকোণী ত্ৰিভুজটোৰ কৰ্ণ হ'ব, আৰু এই এ চি কৰ্ণৰ বিপৰীতে থকা কোণটো 90 ডিগ্ৰী হ'ব, আৰু সেই কোণটো হ'ব বি কোণ ইকুৱেল 90 ডিগ্ৰী। এইটো নিয়মটো চোৱা, এ বি চি সমকোণী ত্ৰিভুজৰ এ বি কৰ্ণ হ'লে চি কোণটো 90 ডিগ্ৰী হ'ব, বি চি কৰ্ণ হ'লে এ কোণটো 90 ডিগ্ৰী হ'ব, এ চি কৰ্ণ হ'লে বি কোণটো 90 ডিগ্ৰী হ'ব। চোৱা, ইয়াতে আমি কি পালো? এ চি কৰ্ণ পালো, এ চি কৰ্ণ পালো। গতিকে এ চি কৰ্ণৰ বিপৰীতে থকা বি কোণটো হ'ব 90 ডিগ্ৰী। এইটো চোৱা, এইটো মতে আমাৰ মিলি আছে। এ চি কৰ্ণ হ'ল আমাৰ, গতিকে এ চি কৰ্ণৰ বিপৰীতে বি কোণটো থাকিব, আৰু বি কোণটো 90 ডিগ্ৰী হ'ব।
গতিকে ইয়াতে চোৱা এতিয়া বি কোণটো হ'ল 90 ডিগ্ৰী অপশ্যন বি বুজি পালা নিশ্চয় চোৱা এই কুৱেশ্যনটো আহিছে 2020 তে চোৱা কুৱেশ্যনটো কি দিয়া আছে আমাক এ বি চি ত্ৰিভুজৰ এ বি সমান x - 1 সেন্টিমিটার AC সমান 2√x সেন্টিমিটার আৰু BC সমান x + 1 সেন্টিমিটার তেনেহলে সুধিছে চাৰিটা অপচন আছে এ অপচনৰ আছে A = 90 ডিগ্ৰী B = 90 ডিগ্ৰী B অপচনত C অপচনত দিয়া আছে C = 90 ডিগ্ৰী আৰু D দিয়া আছে এটাও নহয় A = 90 ডিগ্ৰী মানে A কোণটো তেনেকৈ বুজাইছে তেছা প্ৰথম নিয়মটো তোমালোকে জানিব লাগিব ABC ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হ'বলৈ ক্ষুদ্ৰতৰ বাহু দুটাৰ বৰ্গৰ যোগফল দীৰ্ঘতম বাহুটোৰ বৰ্গৰ সমান হ'ব লাগিব তে প্ৰথম তুমি চোৱা ক্ষুদ্ৰতৰ বাহু দুটা আমাক দিয়া আছে AB = x - 1 সেন্টিমিটার আৰু AC 2√x সেন্টিমিটার আৰু এটা আমাক দিয়া আছে BC দিয়া আছে x + 1 সেন্টিমিটার এই দৈৰ্ঘ্য তিনিটাৰ ভিতৰত আটাইতকৈ ডাঙৰটো হ'ব এইটো আৰু এই দুটা হ'ব ক্ষুদ্ৰতৰ তে আমি এই নিয়মটো মতে ক্ষুদ্ৰতৰ বাহু দুটাক বৰ্গ কৰি আমি যোগফল উলিয়াম তাৰ পিছত দীৰ্ঘতম বাহুটোৰ আমি বৰ্গ কৰিম এই নিয়মটো মতে যদি ক্ষুদ্ৰতৰ বাহু দুটাৰ বৰ্গৰ যোগফল দীৰ্ঘতম বাহুটোৰ বৰ্গৰ সমান হয় তেতিয়া ABC ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হ'ব ভালো বুজি তে আমি চাওঁ AB square x - 1 whole square AC ৰব্বা এইখিনি আমি এনেকৈ কৰোঁ AC এতিয়া AB আমাৰ মানটো আছে x - 1 AC ৰ ভ্যালুটো আছে 2√x whole square এটো ভাঙিবা a - b whole square বিস্তাৰ কৰিবা এই ফলৰ পৰা মই কৰিছো কি হ'ব x square 2 * x * 1 square আৰু এটো তুমি কি হ'ব আমি ইয়াক ভাঙিলে 2 টো স্কয়াৰ হ'ব এনেকৈ মই ভাঙি দেখাই দিছো এইটো হ'ব এইখিনি বাবা এইখিনিৰ পৰা চাবা কি হ'ব এইখিনি x square এটি হ'ব 2x আৰু এটি 1 হ'ব আৰু এইখিনি হ'ব তোমাৰ 4 আৰু √x বৰ্গ কৰিলে পাবা x এইখিনি চোৱা এটি twice x minus এটো 4x plus কি থাকিব দুটা twice x minus এটো plus 4x এদিকে আমাৰ কি থাকিব plus twice x plus 1 এইখিনি পালো
কি পালো আমি ab স্কয়ার প্লাস ac স্কয়ার ইকুয়াল পালো আমি এখানে x স্কয়ার প্লাস 2x প্লাস 1 এই নাম্বার আমি 1 দি থলো ইয়াতে চাবা এতিয়া এখানে পালা বুজি এখানে আমি পালো x স্কয়ার 2x প্লাস 1 এখানে এক নাম্বার দি থ এতিয়া আমি দীর্ঘতম বাহু BC স্কয়ার কৰিম এটো ভাঙিবা a plus b হোল স্কয়ার 2x plus 1 এটো 2 এতিয়া সোয়া 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা তে কি দেখা পালো আমি ab স্কয়ার ac স্কয়ার সমান bc স্কয়ার সোয়া ক্ষুদ্রতর বাহু দুটাৰ বৰ্গৰ যোগফল দীৰ্ঘতম বাহুটোৰ বৰ্গৰ সমান হল অৰ্থাৎ abc এটা সমকোণী ত্ৰিভুজ হ'ব আৰু এইটো আমাৰ পাইথাগোৰাছৰ উপপাদ্য আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাওঁ এই সম্পৰ্কটো আৰু ইয়াতে সোৱা BC ইয়াতে BC হ'ব কৰ্ণ ABC সমকোণী ত্ৰিভুজৰ BC হ'ব কৰ্ণ এটা BC কৰ্ণ হলে BC কৰ্ণৰ বিপৰীতে থকা কোণটো 90 ডিগ্ৰী হ'ব আৰু সেই কোণটো হ'ব A কোণ অৰ্থাৎ A কোণ সমান হ'ব 90 ডিগ্ৰী তে এই নিয়মটো সোৱা ABC সমকোণী ত্ৰিভুজৰ AB কৰ্ণ হলে C কোণটো 90 ডিগ্ৰী হ'ব BC কৰ্ণ হলে A কোণ 90 ডিগ্ৰী হ'ব তাৰ পিছত AC কৰ্ণ হলে B কোণ 90 ডিগ্ৰী গতিকে এইটো মতে আমাৰ মিলি আছে সোৱা BC কৰ্ণ পালো আমি গতিকে A কোণটো 90 ডিগ্ৰী হ'ব অপচন A A equal 90 ডিগ্ৰী পালা বুজি